Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅলৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শেয়াৰ কৰিম, ডিসকাস কৰিম আসাম ডায়েৰী ৰিক্ৰুটমেন্ট 2023 বা আসাম ডায়েৰী ৰিক্ৰুটমেন্ট 2.0 তো তাতে যেহেতু 12600 ভ্যাকেন্সিজ ওলাইছে এতিয়া অনলাইন এপ্লিকেশন চলি আছে 29 ডিসেম্বৰ লৈকে লাষ্ট ডেট আছে তো বহুতে এটা কোৱেশ্চন সুধি থাকে যে সেফ স্কোৰ কিমান হ'ব ঠিক আছে কিমান পালে আপোনালোকে পাস কৰিব তো ফাৰ্স্ট অফ অল আমি জানিব লাগিব যে লাষ্ট ইয়াৰৰ কাট অফ কিমান আছিল আৰু লাষ্ট ইয়াৰৰ ভ্যাকেন্সিজ যেহেতু বেছি আছিল কিমানে এপ্লাই কৰিছে তো এজ অফ নাও তো এতিয়ালৈকে বহুতখিনি ডাটাস এভেইলেবল হোৱা নাই তো হেতু কাৰণে বিশেষ এতিয়া একো ক'ব নোৱাৰো তথাপিতো মই আপোনালোকৰ সৈতে আলোচনা কৰিবলৈ ওলাইছো ফাৰ্স্ট অফ অল আমি জানিব লাগিব যে যেহেতু ক্যাটেগৰি বেলেগ বেলেগ আছে ক্লাস 3 ৰ কেবাটাও ক্যাটেগৰি আছে ক্লাস 4 ৰ তেনেকে ক্যাটেগৰি বেলেগ বেলেগ আছে তো হেইখিনি ক্যাটেগৰি কোৱেশ্চন পেপাৰছ খিনি কিমান মাৰ্কছৰ থাকিব আৰু তাৰ ভিতৰত কাট অফ কিমান হ'ব পাৰে ঠিক আছে তো ফাৰ্স্ট অফ অল আমি ব্যাচেলৰ ডিগ্ৰী গ্ৰেড 3 ব্যাচেলৰ ডিগ্ৰীৰ কথাটো চাও অলৰেডি মই সিলেবাসৰ ভিডিওস বনালো হেখিনি ভিডিওস ভিউ কৰিবৰ কাৰণে এই ভিডিওটোৰ ডেসক্ৰিপচনত এটা প্লেলিষ্টৰ লিংক দি আছে আসাম ডায়েৰী ৰিক্ৰুটমেন্ট 2023 বুলি তাতে গৈ পেলাই ভিউ কৰি চাব পাৰিব লগতে ষ্টাডি মেটেৰিয়েলছৰ ফুল পেকেজ এটা এভেইলেবল আছে আপোনালোকে এই ভিডিওটোৰ ডেসক্ৰিপচন চেক কৰিলে পাই যাব তো ফাৰ্স্ট অফ অল ৰিটেন এক্সামিনেশনৰ অফলাইন হয় মোডটো মাল্টিপল চয়েস কোৱেশ্চন আহিব মানে মাল্টিপল চয়েস কোৱেশ্চনছ থাকিব এটা কোৱেশ্চনৰ এগেইনষ্টে 4টা অপচন থাকিব তাতে কাৰেক্ট আনসাৰটো আপোনালোকে মাৰ্ক কৰিব লাগিব ঠিক আছে তো যোনখন ব্যাচেলৰ ডিগ্ৰী লেভেলৰ পেপাৰ হয় কোৱেশ্চন পেপাৰ তো ব্যাচেলৰ ডিগ্ৰী উইথ কম্পিউটাৰ ডিপ্লোমা ব্যাচেলৰ ডিগ্ৰী উইথ লাইব্ৰেৰী সায়েন্স ঠিক আছে তেনেকে কেবাটাও ভাগ আছিল ব্যাচেলৰ ডিগ্ৰী উইথ ষ্টেনোগ্ৰাফি ঠিক আছে তো তেনেকে কেবাটাও পোৰশন আছিল তাৰে এখন সিঙ্গল পেপাৰ থাকিব আৰু সেই পেপাৰখনৰ যদি আমি টোটাল মাৰ্কছৰ কথা কওঁ তেতিয়ালে টোটাল মাৰ্কস 175 এটা টু 100টা কোৱেশ্চন থাকিব 100টা কোৱেশ্চনৰ এগেইনষ্টে 175 মাৰ্কস থাকিব মানে এটা কোৱেশ্চনত 1.75 মাৰ্কস কে কেৰি কৰিব ঠিক আছে তো বেসিক্যালি 100টা কোৱেশ্চনৰ এগেইনষ্টে 175 টোটাল মাৰ্কস থাকিব 2 ঘণ্টা সময় থাকিব তো এতুটো হল ব্যাচেলৰ ডিগ্ৰী লেভেল গিটা ব্যাচেলৰ ডিগ্ৰী গুটেগিটা ক্যাটেগৰি ব্যাচেলৰ ডিগ্ৰী উইথ কম্পিউটাৰ সায়েন্স বা কম্পিউটাৰ ডিপ্লোমা ব্যাচেলৰ ডিগ্ৰী ইন লাইব্ৰেৰী সায়েন্স ব্যাচেলৰ ডিগ্ৰী উইথ stenography course করা ঠিক আছে তো হে গুটেগিটা ক্যাটেগরি এখনে পেপার থাকিব সিঙ্গল পেপার 175 মার্কসৰ 100 কোৱেশ্চনস নেক্সট তো হৈ গল ক্লাস 3 SSLC ৰ সিলেবাস ঠিক আছে হাই সেকেন্ডাৰী লেভেলৰ যোনখিনি পোষ্ট থাকিব গ্ৰেড 3 বা ক্লাস 3 তাৰে যদি এক্সাম প্যাটাৰ্নটো চাও তো টোটাল কোৱেশ্চনস 100 টাই থাকিব আৰু ম্যাক্সিমাম মাৰ্কস 250 মাৰ্কস থাকিব এটো অবজেক্টিভ টাইপ হ'ব কোৱেশ্চনস মানে মাল্টিপল চয়েস কোৱেশ্চনস থাকিব MCQs তো 2 ঘণ্টাৰ কাৰণে হ'ব এক্সামটো তো 100টা কোৱেশ্চনত এটা কোৱেশ্চনত 1.5 মাৰ্কস কে থাকিব তো 100টা কোৱেশ্চনত 150 মাৰ্কস থাকিব আৰু এটোৰ মাৰ্কসটো টোটাল মাৰ্কসটো আপোনালোকৰ নিৰ্ধাৰণ কৰা হ'ব 150 মাৰ্কৰ ভিতৰত এটো SSLC মানে হাই সেকেন্ডাৰী লেভেলৰ যোনটো গ্ৰেড 3 ক্যাটেগৰি আছে হেখিনি কথা কৈছো আৰু লগতে গ্ৰেড 3 আৰু এটা ক্যাটেগৰি আছে ড্ৰাইভাৰ ক্যাটেগৰি ড্ৰাইভাৰ আপোনালোকৰ মেট্ৰিক পাস লাগে আৰু LMV লাইট মটৰ ভেহিকুলাৰ লাইসেন্স লাগে তো ড্ৰাইভাৰ ক্যাটেগৰি কিন্তু মেট্ৰিক পাছলৈকে বিচাৰিছে তথাপি হেতু ক্লাস 3 তে পৰিব আৰু ক্লাস 3 ত ড্ৰাইভাৰ ক্যাটেগৰি যোনটো ৰিটেন এক্সামিনেশন আছে তাৰো একে SSLC ৰ নিচিনাই হ'ব 150 মাৰ্কছৰ পৰীক্ষা থাকিব 100টা কোৱেশ্চনস থাকিব তো হেতু আনসাৰ হেতু একচুয়ালি পৰীক্ষাটো পিছলে হয়গে লাষ্টত হৈছিল লাষ্ট টাইম আসাম ডায়েৰী ৰিক্ৰুটমেন্ট 2022 আন্ডাৰ তো এবাৰো মেবি এটো সেপাৰেট কে পাতিব কিন্তু তাৰো পেপাৰখন 150 মাৰ্কৰ 100টা কোৱেশ্চনস থাকিব এটা কোৱেশ্চনৰ 1.2 মাৰ্কস কে 2 ঘণ্টাৰ কাৰণে মাল্টিপল চয়েস কোৱেশ্চনস থাকিব আৰু আমি যদি গ্ৰেড 4 ৰ কথা কওঁ গ্ৰেড 4 ৰলে আহিছো এতিয়া গ্ৰেড 4 ৰ পৰীক্ষাটো অফলাইন মাল্টিপল চয়েস কোৱেশ্চনস থাকিব অবজেক্টিভ টাইপ কোৱেশ্চনস পেপাৰ থাকিব আৰু গ্ৰেড 4 ত আকৌ 135 টা কোৱেশ্চন থাকিব 135 মাৰ্কস ঠিক আছে 135 টা কোৱেশ্চনস থাকিব আৰু 135 ত 5 টা কোৱেশ্চনৰ 1 মাৰ্কে থাকিব এটা কোৱেশ্চনত টোটাল 135 মাৰ্কস 2 ঘণ্টাৰ সময় দিব আপোনালোকক গ্ৰেড 4 ৰ কাৰণেও তো এতিয়া গুটেগিটা ক্যাটেগৰি আমি ৰিটেন এক্সামিনেশনৰ টোটাল মাৰ্কস খিনি চাইলো গ্ৰেজুৱেট লেভেলৰ মানে ক্লাস 3 লেভেলৰ ক্লাস গ্ৰেড 3 গ্ৰেজুৱেট লেভেলত 175 মাৰ্কস থাকিব টোটাল মাৰ্কস 100টা কোৱেশ্চনৰ এগেইনষ্টে তাৰপিছত ক্লাস 3 SSLC লেভেল আৰু মেট্ৰিক পাছৰ ড্ৰাইভাৰ লেভেলত থাকিব 100টা কোৱেশ্চনৰ 150 মাৰ্কসৰ পেপাৰ থাকিব 150 মাৰ্কস আৰু গ্ৰেড 4 ত 135 টা কোৱেশ্চনৰ এগেইনষ্টে 135 মাৰ্কস থাকিব ঠিক আছে এতিয়া আপোনালোকৰ মাৰ্কস খিনি কথাটো ক্লিয়াৰ হ'ল এতিয়া আমি লাষ্ট ইয়াৰৰ কাট অফটো চাম ঠিক আছে লাষ্ট ইয়াৰ কাট অফ কিমান গৈছিল আপোনালোকে ইয়াতে দেখিছে লিষ্টখনত এটো ষ্টেট লেভেল ৰিক্ৰুটমেন্ট কমিশন ফৰ ক্লাস 3 পোষ্ট তো এটো ডিটেইলছ অফ কাট অফ মাৰ্কস অফ কোৱালিফাইড ক্যান্ডিডেটস ফৰ নেক্সট লেভেল অফ টেষ্ট ঠিক আছে এটো অকল ৰিটেন এক্সামিনেশন যোনটো মাল্টিপল চয়েস কোৱেশ্চনৰ যোনটো ৰিটেন এক্সামিনেশন হয় হেতুৰে কাট অফ মাৰ্কস হয় ইয়াৰ পিছত কম্পিউটাৰ যোনটো কম্পিউটাৰ স্কিল টেষ্ট হৈছিল বা ড্ৰাইভিং স্কিল টেষ্ট হৈছিল হেখিনি কাট অফ মাৰ্কস এতিয়ালৈকে গম পোৱা নাই কৰবাত আছে যদি মই শেয়াৰ কৰিম কিন্তু এজ অফ নাও মই আপোনালোকৰ সৈতে
ৰিটেন এক্সামিনেশ্যনটো প্ৰথমতে ক্লিয়াৰ কৰিব লাগিব, তাৰপিছতে নেক্সট ষ্টেজ যাব। তো সেইটো কাৰণে ৰিটেন এক্সামিনেশ্যনৰ কাট অফ মাৰ্কছটো আমি জানি লওঁ। তো ৰিটেন এক্সামিনেশ্যনৰ আপোনালোকে কাট অফ মাৰ্কছ লাষ্ট টাইমৰ কাৰণে দেখিছে বেলেগ বেলেগ পেপাৰ 3ত দিয়া আছে। HSSLC ছায়েন্স আৰু বেচেলৰ HSSLC ছায়েন্স দুটা কেটেগৰী আছে। তো ইয়াতে দেখিছে পেপাৰ 3ৰ কাৰণে কাট অফ আছে জেনেৰেলৰ HSSLC মানে হাই ছেকেণ্ডেৰী লেভেলৰ জেনেৰেলৰ 123, ঠিক আছে। আৰু হাই ছেকেণ্ডেৰীত কিমান মাৰ্কছ আছিলে টোটেল আপোনালোকক অকণমান আগতে কৈছিলোঁ 150 মাৰ্কছৰ পেপাৰৰ ভিতৰত কাট অফ আছিলে 123 আৰু HSSLC ছায়েন্সৰ 118.50, ঠিক আছে। এইটো পেপাৰ 3 HSSLCৰ এতিয়া টোটেল মাৰ্কছটো চাম 150 মাৰ্কছ, ঠিক আছে। যোনটো HSSLC কেটেগৰী আছে 150 মাৰ্কৰ ভিতৰত ইয়াতে কাট অফ আছে 123 আৰু HSSLC ছায়েন্সৰ 118.50 জেনেৰেলৰ। জেনেৰেল উইমেনৰ অকণমান বেলেগ 112.50, 108 তেনেকৈ SC ST উইমেন, ST প্লেইনছ মেল, ST প্লেইনছ উইমেন, ST হিলছ মেল, ST হিলছ উইমেন, OBC MOBC মেল, OBC MOBC উইমেন, EWS উইমেন, PH ফিজিকেলি হেণ্ডিকেপ আৰু এক্স ছাৰ্ভিচমেনৰ তেনেকৈ যে বেলেগ বেলেগ কেটেগৰী কাট অফ আছে। তো আটাইকে হায়েষ্ট সদায় জেনেৰেলৰ হয়, সেইটো আপোনালোকে গম পায়েই। তো তেনেকৈ কেটেগৰী ৱাইজ কাট অফ মাৰ্কছবিলাক আপোনালোকে স্ক্ৰীণত দেখিছে, মই গোটেইকেইটা ডিক্টেট কৰি নাযাওঁ। তাৰপিছত পেপাৰ 4খন একদম কমপ্লিটলি বেলেগ, সেইটো বেচেলৰ ডিগ্ৰী লেভেলৰ 175 মাৰ্কছৰ ভিতৰত বেচেলৰ ডিগ্ৰী, অকল বেচেলৰ ডিগ্ৰী যদি জেনেৰেলৰ কাট অফ দেখিছে 147, জেনেৰেল উইমেন 134, তেনেকৈ SC মেল 141, SC উইমেন 124, তো তেনেকৈ আহি আছে, ঠিক আছে। OBC MOBC 143.50, তো তেনেকৈ বেচিকেলি বেচেলৰ ডিগ্ৰী কাট অফটো আউট অফ 175 সিমানটো। বেচেলৰ ডিগ্ৰী উইথ কম্পিউটাৰৰ কাট অফ পেপাৰ 4ত বেচেলৰ ডিগ্ৰী উইথ কম্পিউটাৰ আৰু বেচেলৰ ডিগ্ৰী ইন লাইব্ৰেৰী ছায়েন্স আৰু বেচেলৰ ডিগ্ৰী উইথ শ্বৰ্ট হেণ্ড, তো এনেকৈ পেপাৰ 4ত এই গোটেইকেইটা কেটেগৰী আছে। বেচেলৰ ডিগ্ৰী উইথ কম্পিউটাৰ, বেচেলৰ ডিগ্ৰী ইন লাইব্ৰেৰী ছায়েন্স, বেচেলৰ ডিগ্ৰী উইথ শ্বৰ্ট হেণ্ড মানে বেচিকেলি চাগে ষ্টেনোগ্ৰাফিৰ কথা কৈছে। তো তেনেকৈ কাট অফটো আপোনালোকে দেখিছে। আৰু পেপাৰ 5 যোনটো লাষ্টৰ ফালে ৰাইট হেণ্ড ছাইডৰ একটা এক্সট্ৰিম লেফ্টত আছে, এইটো ড্ৰাইভাৰৰ 150ৰ ভিতৰত 150ৰ ভিতৰত কাট অফ আছিলে 103.50, 57, 93, 55, 17, 96, তো তেনেকৈ কাট অফখিনি গৈছিলে, ঠিক আছে। তো ইয়াতে এইখিনি হ'ল কাট অফ গোটেইখিনি। আৰু এবাৰ কৈছোঁ HSSLC লেভেলৰ কাট অফটো আছিলে 150ৰ ভিতৰত। বাকী পেপাৰ 4ৰ বেচেলৰ ডিগ্ৰী উইথ কম্পিউটাৰ, বেচেলৰ ডিগ্ৰী ইন লাইব্ৰেৰী ছায়েন্স, বেচেলৰ ডিগ্ৰী উইথ শ্বৰ্ট হেণ্ডৰ কাট অফ আছিলে 175ৰ ভিতৰত আৰু ড্ৰাইভাৰৰ কাট অফ আছিলে 150ৰ ভিতৰত। আৰু এতিয়া যদি গ্ৰেড 4ৰ কথা কওঁ, গ্ৰেড 4ৰ কেটেগৰী যদি কাট অফৰ কথা কওঁ, তেতিয়াহ'লে আপোনালোকে ইয়াতে দেখিছে পেপাৰ 1 আৰু পেপাৰ 2, এটাটো হ'ল HSLC মানে ক্লাছ 10ৰ ইকুইভেলেণ্ট এক্সামিনেশ্যন পাছৰ কাট অফ দেখাইছে, আৰু এটা হ'ল পেপাৰ 2 ৰিড আপ টু ক্লাছ 8, ঠিক আছে। তো ইয়াৰে দুখন পেপাৰৰ টোটেল মাৰ্কছ 135 মাৰ্কছৰে আছিলে, খালি পেপাৰ দুখন বেলেগ আছিলে, মানে অকণমান লেভেল অফ ডিফিকাল্টি কম বেছি তেনেকুৱা আছিলে। তো বাকী দেখিছে আৰু 135ৰ ভিতৰত 79, 68, 73, তো তেনেকুৱা আছিলে। বাকী ইখনো ৰিড আপ টু ক্লাছ 8ৰ 74, 61, 63, তো তেনেকুৱা ধৰণৰ কাট অফ আছিলে। তো আপোনালোকে কাট অফ গোটেই লিষ্ট স্ক্ৰীণত দেখিছে। আৰু এতিয়া মই যদি কওঁ যে এইবাৰ আপোনালোকে কিমান মাৰ্কছ স্ক'ৰ কৰিব লাগিব, তো চাওক বেচিকলি আমি তেনেকৈ চাবলৈ যাওঁ, তেনেহ'লে আপোনালোকে যদি সেইটো এংগুলৰ পৰা চাই তেতিয়াহ'লে আপোনালোকে মেক্সিমাম যদি মই জেনেৰেল কেটেগৰীৰ কথা কওঁ তেতিয়াহ'লে 70% মান স্ক'ৰ কৰিব লাগিব, তেতিয়াহ'লে আপোনালোকৰ কাট অফত থাকিবগৈ গৈ পেলাই। তো মিনিমাম 70% স্ক'ৰ কৰিব লাগিব, 70% মান মাৰ্কছ পালে মানেহে আপোনালোকৰ কাট অফত থাকিবগৈ। আৰু 70তকৈ তলত পালে কিন্তু বেচেলৰ ডিগ্ৰীটো কাট অফ থকাটো একেবাৰে পচিবল নহ'ব, কাৰণ যোৱাবাৰ পোষ্ট বেলেগ আছিলে। এতিয়া বেচেলৰ ডিগ্ৰী উইথ কম্পিউটাৰ পোষ্ট বেছি আছিলে, বেচেলৰ ডিগ্ৰীৰ পোষ্ট কম আছিলে, ঠিক আছে। এইবাৰ চাগে বেচেলৰ ডিগ্ৰীৰ কম্পিউটাৰ পোষ্ট বেছি থাকিব, আৰু হাই ছেকেণ্ডেৰী লেভেলৰো তেনেকৈ পোষ্ট কম বেছি তেনেকুৱা আছিলে। তো এইবাৰতকৈ এইবাৰ অলপ কমপ্লিটলি বেলেগ হ'ব। তো সেইটো কাৰণে পৰীক্ষাটো অনুষ্ঠিত নকৰাকৈ কিমানে এপ্লাই কৰিছে, কোনটো কেটেগৰীত কিমান পোষ্ট আছে, ভালকৈ যিহেতু ডিটেইলছ ইমানো বেছি গম পোৱা নাই, তো সেইটো কাৰণে ডাইৰেক্টলি বেচেলৰ ডিগ্ৰীত কিমান পোষ্ট আছে সেইটোতো গম পাইছোঁ যে গ্ৰেড 3ত 7600 পোষ্ট আছে, কিন্তু বেচেলৰ ডিগ্ৰীৰে কেইবাটাও ভাগ আছে, বেচেলৰ ডিগ্ৰীত কম্পিউটাৰ, বেচেলৰ ডিগ্ৰী ইন লাইব্ৰেৰী ছায়েন্স, বেচেলৰ ডিগ্ৰী উইথ শ্বৰ্ট হেণ্ড। তো সেইটো কাৰণে এইবাৰ কাট অফ নিৰ্ধাৰণটো ইমান ক'ব পৰা নাযায় এতিয়া ইমিডিয়েট, কিন্তু মই যিমানটো ভাবিছোঁ যে আপোনালোকে যদি জেনেৰেল কেটেগৰী হয় 70 to 80% মাৰ্কছ স্ক'ৰ কৰক, তেতিয়াহে আপোনালোকে ছেফ জ'নত থাকিবলৈ সক্ষম হ'ব, ঠিক আছে। বাকীবিলাক কেটেগৰী সেই একৰ্ডিংলি তেনেকৈ যাব। তো আপোনালোকে এৰাউণ্ড 70 to 80% মাৰ্কছৰ ভিতৰত স্ক'ৰ কৰিলে মানে আপোনালোকে ছেফ জ'নত থাকিব পাৰিব। তো
এৰাউণ্ড আপোনালোকৰ টাৰ্গেটটো 80% হ'ব লাগিব, তেতিয়াহে আপোনালোকে ছেফ জোনত থাকিব পাৰিব, কাৰণ ক'ব নোৱাৰি কাট অফ বহুত বেছি হাই যাবগৈ পাৰে ইবাৰৰ নিচিনাকৈ। তো ঠিক তেনেদৰে গ্ৰেড 4ৰ কথাটো কৈছোঁ, গ্ৰেড 4ৰ আপোনালোকৰ এতিয়া ইয়াতে যদি চাওঁ তেতিয়াহ'লে জেনেৰেল কেটেগৰীৰ কাৰণেও যদি মই যদি কওঁ তেতিয়াহ'লে মিনিমাম 70% আপোনালোকে স্ক'ৰ কৰিবলৈ চেষ্টা কৰিব, তো তেতিয়াহে কাট অফত থাকিবলৈ সক্ষম হ'ব। তো 70% মান টাৰ্গেট লওক, 70 to 80%ৰ ভিতৰত থাকিলে মানে ছেফ হেণ্ড বুলি মই ক'ব পাৰিম। তো ইমানে আছিলে, মই জাষ্ট এইখিনি এক্সপ্লেনেশ্যন দিবৰ কাৰণে ভিডিঅ'টো বনালোঁ। তো আপোনালোকে অলপ হ'লেও কিবা কিবি গম পালে। তো আৰু লগতে আছাম ডায়েৰী ৰিক্ৰুইটমেণ্ট 2023 বুলি এটা প্লেলিষ্ট ক্ৰিয়েট কৰি থোৱা আছে, সেই প্লেলিষ্টটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনতে দিয়া আছে। আপোনালোকে সেই প্লেলিষ্টত গৈ পেলাই এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ' ষ্টাডি মেটেৰিয়েলছ গোটেইখিনি পাই যাব। আৰু লগতে ষ্টাডি মেটেৰিয়েলছৰ ফুল পেকেজ এটা এভেইলেবল আছে, 12,000কৈ বেছি মাল্টিপল চইচ কুৱেশ্যনছ কভাৰ কৰিছে। অফিচিয়েল চিলেবাছৰ গ্ৰেড 3 গ্ৰেড 4 দুইটাই কভাৰ হৈছে, তাতে 12,000কৈ বেছি মাল্টিপল চইচ কুৱেশ্যন আছে। টোটেল 68টা PDF আপোনালোকে পাই যাব, তাতে কাৰেণ্ট এফেয়াৰ্ছো আছে, অসমৰ কাৰেণ্ট এফেয়াৰ্ছো ইনক্লুডেড আছে, গোটেইখিনি আছে অফিচিয়েল চিলেবাছত। এই গোটেই ষ্টাডি মেটেৰিয়েলছৰ ফুল কোৰ্চটোৰ ডিটেইলছটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত আৰু কমেণ্ট ছেকশ্যনত মই লিংক কৰি দিম। কোনোবাই যদি পাৰ্চেছ কৰিব বিচাৰে বা কোনোবাই যদি কিনিব বিচাৰে তেতিয়াহ'লে মোৰ কণ্টেক্ট নাম্বাৰটো প্ৰভাইড কৰিম, হোৱাটছএপ নাম্বাৰ আছে, মেইল ID আছে, তাতে আপোনালোকে জনাব যে আপোনালোকে ইণ্টাৰেষ্টেড হয়, মই আপোনালোকক পে'মেণ্টৰ লিংক দি দিম, গুগল পে', ফোনপে', পে'টিএম যি লাগে, আৰু লগতে QR কোড সেইখিনি গোটেইখিনি প্ৰভাইড কৰিম। আপোনালোকে তাতে পে'মেণ্ট কৰিব, লগে লগে আপোনালোকে হোৱাটছএপত আপোনালোকৰ নিজৰ হোৱাটছএপ নাম্বাৰ গোটেইখিনি PDF পাই যাব। টোটেল 68টা PDFত 12,000কৈ বেছি মাল্টিপল চইচ কুৱেশ্যনছ কভাৰ কৰিছে। তো ইমানে আছিলে, এইখিনি জনাবৰ কাৰণে ভিডিঅ'টো বনালোঁ। মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি, ফ্ৰেণ্ডছ, ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব। লগতে কমেণ্ট ছেকশ্যনত জনাব, কিবা যদি কুৱেশ্যন থাকে, ডাউট থাকে, মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ল'লোঁ। কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম। তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক। সকলোলৈ অল দি বেষ্ট থাকিলে। বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ। ভাৰত মাতা কি জয়, জয় আই অসম।